দুলীয়াজনক গৌৰৱ গগৈ ডাঙৰীয়া হিলাই দিলে। দুলীয়াজন ক্লাবত গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে, আজি দুদিন ধৰি আহিছিলে তেওঁ, আৰু কিছুমান মন্তব্য দাঙি ধৰিছে বিজেপি চৰকাৰখনৰ ওপৰত, আৰু সেই মন্তব্যখিনি শুনিলে আপোনালোকে আচৰিত খাই যাব। আৰু ইমান ধুনীয়াকৈ মৰম চেনেহ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া। আৰু যিখিনি মন্তব্য ভাষ্য শুনিলে, এই ভাষ্যখিনি শুনি হয়তো হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিব পাৰে। গতিকে মই বেছি দেৰি নকওঁ, গৌৰৱ গগৈ ডাঙৰীয়ানো কি ক'লে বিজেপি চৰকাৰখনৰ ওপৰত। আজি ইমান দিন ধৰি নচুৱাই আহিছে, তোলা ধোনা দি আছে ৰাইজক, একদম মানে টুপি পিন্ধাই এতিয়া মহিলাসকলক 10,000 টকা দিম বুলি ক'লে, কিন্তু প্ৰলোভন দিলে, লোভ লগালে, কিন্তু 10,000 টকা আজিলৈকে নাই। সেই 10,000 টকা দিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। এতিয়া একদম বাৰুকৈ জাৰিলে গৌৰৱ গগৈ ডাঙৰীয়া। আৰু দুলীয়াজন ক্লাবত কেনেকুৱা ধৰণৰ তেওঁলোকে মৰম চেনেহ আশীৰ্বাদে উপস্থাপন পেলাইছে আপোনালোকে সবিশেষ ভিডিঅ'টো চাওক। দেশখন সংবিধানে চলে আৰু প্ৰথমে আমাক বুজিব লাগিব যে আমাৰ সংবিধান যি কল্পনা কৰিছে, সেই কল্পনাৰ ভিতৰত চৰকাৰ মাত্ৰ এটা অংগ। চৰকাৰ মানে এক্সিকিউটিভ এটা অংগ বা এটা স্তম্ভ। এটা স্তম্ভ হ'ল লেজিসলেচাৰ মানে সদন, লোকসভা, ৰাজ্যসভা বা বিধানসভা। তৃতীয় স্তম্ভ হ'ল জুডিচিয়াৰী, ন্যায়পালিকা, সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট। আৰু চতুৰ্থ স্তম্ভ হ'ল আমাৰ সাংবাদিক জগত, মিডিয়া। আৰু সেয়া হৈছে আমাৰ দেশখনৰ আদৰ্শ। আৰু যদি এই চাৰিটা স্তম্ভ বেলেঞ্চত চলি থাকে, তেতিয়া আমাৰ দেশখন আগবাঢ়ি যাব। আৰু যদি এটা স্তম্ভ বেছি শক্তিশালী হয় বা এটা স্তম্ভ যদি দুৰ্বল হয়, তেতিয়া এটা চকীৰ দৰে আমাৰ দেশখন অস্থিৰ হৈ যায়। আৰু আমাক বুজিব লাগিব যে আমি এটা লোকতান্ত্ৰিক দেশ। এই কথাত আমাৰ উদ্যোক্তাসকলে যি ক'লে মই তাৰ লগত একমত, আৰু সেইটোও বুজিব লাগিব। যেহেতু আজি আমাৰ পৃথিৱীত বিভিন্ন দেশ আছে য'ত মাত্ৰ এটাহে দল আছে। আজি চীনৰ ভিতৰত একমাত্ৰ এটাহে দল। আজি উত্তৰ কোৰিয়াত মাত্ৰ এটাহে দল। বিভিন্ন ঠাইত আমি দেখা পাইছো যে এজন ব্যক্তি 30 বছৰ 40 বছৰ এই দেশৰ সভাপতি হৈ আছে। এনেকুৱা এটা পৰিস্থিতি আমাৰ দেশৰ যিসকলে স্বাধীনতা আন্দোলন বা স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ আছে, যেতিয়া দেশখন স্বাধীন হ'ল, তেওঁলোকে এটা সপোন দেখিলে যে আমি দেশখন কাৰ বাবে স্বাধীন কৰিছোঁ। এটা বিশেষ দলৰ বাবে কৰা নাই, এটা বিশেষ সংগঠনৰ বাবে কৰা নাই, এটা বিশেষ ৰাজনৈতিক চিন্তাধাৰাৰ বাবে কৰা নাই, এটা বিশেষ ধৰ্মৰ বাবে কৰা নাই, এটা বিশেষ ভাষাৰ বাবে কৰা নাই, এটা বিশেষ জনজাতিৰ বাবে কৰা নাই। দেশখন স্বাধীন কৰিছে আমাৰ ভাৰতীয় নাগৰিকসকলৰ বাবে, জনসাধাৰণৰ বাবে। আৰু সেইকাৰণে আজি যদি ভাৰত দেশ যদি বাস্তৱভাৱে আমি যদি সাংবিধানিক প্ৰক্ৰিয়া জীয়াই ৰাখিছোঁ, কাৰ বাবে? আমাৰ দেশৰ নাগৰিকসকলৰ বাবে। আৰু সেইকাৰণে শেষত গৈ আমাৰ দেশ আমাৰ ভাৰতৰ নাগৰিকসকলে চলায়। এই কথাটো বিশেষকৈ যুৱ প্ৰজন্মক বুজাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু অলপ আমাৰ মাননীয় বিধায়ক পুনাতন বৰুৱা ডাঙৰীয়া ইয়াতে নিজৰ যুক্তি প্ৰদান কৰিছে যে যিহেতু দেশখন আমাৰ নাগৰিকসকলে চলায় আৰু তাৰ ভিতৰত আমাৰ যুৱকসকলৰ সংখ্যা বেছি, আৰু আগন্তুক দিনত এই যুৱকসকলৰ সংখ্যা আৰু বৃদ্ধি পাব। আমাৰ দেশৰ কাৰণে ভাল হ'ব যদি আমাৰ নাগৰিকসকল সচেতন হৈ থাকে। আমাৰ দেশৰ কাৰণে ভাল হ'ব যদি আমাৰ যুৱকসকলে ৰাজনৈতিকভাৱে সতৰ্ক হৈ থাকে। আমাৰ দেশৰ কাৰণে ভাল হ'ব যদি আমাৰ নাগৰিকসকল, গাঁৱৰ মানুহসকল যদি সংবিধানৰ আইনবোৰ ভালদৰে অধ্যয়ন কৰে। আমাৰ কাৰণে ভাল হ'ব যদি আমি সদনৰ পৰম্পৰা বা বিধানসভা পৰম্পৰা
আমি অধ্যয়ন কৰোঁ আৰু সেইকাৰণে আজি এই ধৰণৰ অনুষ্ঠান যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মই সকলোকে প্ৰথমতে অনুৰোধ কৰিছোঁ যে আমাৰ সংবিধানটো আমি সকলোৱে অধ্যয়ন কৰিব লাগে সেই সংবিধানৰ আৰম্ভণিৰ প্ৰিএম্বলত আমাৰ দেশ কেনেদৰে হ'ব লাগে বিভিন্ন দেশৰ সংস্কৃতি বেলেগ বিভিন্ন পৃথিৱীৰ ভিতৰত বিভিন্ন দেশৰ তেওঁলোকৰ ৰাজনৈতিক সংস্কৃতি বেলেগ তেওঁলোকৰ অৰ্থনৈতিক সংস্কৃতি বেলেগ তেওঁলোকৰ সামাজিক আদৰ্শ বেলেগ কিন্তু আমাৰ দেশৰ ভিতৰত আমি কোন আদৰ্শক বেছি প্ৰাথমিকতা দিওঁ এই গোটেইবোৰ কথা আমাৰ প্ৰিএম্বলত লিখা আছে প্ৰিএম্বলত লিখা আছে আমাৰ বাক স্বাধীনতাৰ কথা প্ৰিএম্বলত লিখা আছে যে আইনৰ আগত আমি সকলোৱে সমান আমাৰ সংবিধানৰ ভিতৰত লিখা আছে যে যিসকল পিছপৰা আমাৰ সমাজৰ ভিতৰত বিভিন্ন বৰ্গ যিসকল পিছপৰা আছে তেওঁলোকক বিশেষভাৱে গুৰুত্ব দিব লাগিব সহায় কৰিব লাগিব আৰু সেইকাৰণে আজি তাৰিখত মই আশা কৰোঁ যদি এটা কথা তোমালোকে এইখন সভা পিছত মনত ৰাখা এই হ'ল অলপ পিছত গৈ আমি নিজৰ সংবিধানটো অধ্যয়ন কৰোঁ সংবিধানত কি কি আছে মোৰ ফাণ্ডামেণ্টেল ৰাইটছ কি বেচিক ষ্ট্ৰাকচাৰ কি প্ৰিএম্বলৰ ভিতৰত কি লিখা আছে এইখিনি কথা আমাক জানিব লাগে আৰু সেইকাৰণে আজি এই সদন ইমান গুৰুত্বপূৰ্ণ যদি মাত্ৰ চৰকাৰহে চলাই থাকে এটা সদনৰ কি প্ৰয়োজন আছে বিধানসভাৰ কি প্ৰয়োজন আছে নিৰ্বাচনৰ পিছত এটা চৰকাৰ গঠন হ'ব চৰকাৰ আইন ওলাই থাকিব চৰকাৰ নতুন নীতি ওলাই থাকিব চৰকাৰ নতুন নিয়ম ওলাই থাকিব তেতিয়া আমাৰ সদনৰ কিয় প্ৰয়োজন আছে সদনৰ প্ৰয়োজন এইকাৰণে আছে যে এই চৰকাৰ তেওঁলোকে নিজৰ ইচ্ছামতে চলাব নোৱাৰে তেওঁলোকে ৰাইজৰ ইচ্ছামতে কাম কৰিব লাগিব তেওঁলোকে নিজৰ ইচ্ছামতে আইন ওলাব নোৱাৰে তেওঁলোকে সংবিধানৰ অনুসৰি আইনবোৰ ওলাব লাগে আৰু সেইকাৰণে আমি সদনৰ ভিতৰত আমাৰ বিভিন্ন আমাৰ সুবিধাবোৰ থাকে প্ৰশ্নকাল থাকে 0 আৱাৰ থাকে 377 থাকে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যে এটা সদনৰ ভিতৰত এটা নতুন আইন ইন্ট্ৰডিউচ কৰা যায় সেই আইন আৰু ভালদৰে স্ক্ৰুটিনাইজ কৰিবলৈ কাৰণে অধ্যয়ন কৰিবলৈ কাৰণে সদনৰ ভিতৰত আমাৰ সমিতিবোৰ থাকে কমিটিবোৰ থাকে পাৰ্লামেণ্ট ষ্টেণ্ডিং কমিটিজ বা আমাৰ ইয়াত আমাৰ পুনখন বড়ো ডাঙৰীয়া তেওঁ নিজে এটা ছাবঅৰ্ডিনেট লেজিছলেশ্যনৰ কমিটিৰ সদস্য এই কমিটিৰ দায়িত্বটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে আমি গম পাওঁ যে নহয় নিৰ্বাচন জিকিলে যে 5 বছৰ কোনো প্ৰশ্ন কৰিব নোৱাৰে সেয়া আমাৰ ভাৰতীয় পৰম্পৰা নহয় নিৰ্বাচনৰ পিছত আমি যিকোনো আইন ওলাব পাৰোঁ আমাক চেলেঞ্জ কৰিব নোৱাৰে সেইটো আমাৰ পৰম্পৰা নহয় যদি কিবা আইন কোনোবাজনে ভাবে যে সংবিধানৰ বিৰুদ্ধে আইন গৈছে তেতিয়া সুপ্ৰিম কোৰ্টত আমি চেলেঞ্জ কৰিব পাৰোঁ তো বহুত এইখিনি কথা বহুত গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে মই যেতিয়া সদনৰ ভিতৰত নতুনকৈ এজন সাংসদ হিচাপে মই অংশগ্ৰহণ কৰিছিলোঁ 2014 চনত এই গোটেইবোৰ কথা মই নিজে প্ৰথমে অধ্যয়ন কৰিবলৈ বিচাৰিলোঁ আৰু সঁচাকৈ ক'বলৈ গ'লে যেতিয়া মই প্ৰথমবাৰ বাবে যেতিয়া আমাৰ পুৰণা সদনৰ পুৰণা পাৰ্লামেণ্টৰ চেণ্ট্ৰেল হলত গ'লোঁ এতিয়া মোক লাগিলে যে মই এটা ডাঙৰ এটা অনুষ্ঠানত সোমাইছোঁ সেই চেণ্ট্ৰেল হলত য'ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু তেখেতে নিজৰ ট্ৰিষ্ট উইথ ডেষ্টিনি এই ঐতিহাসিক বক্তৃতা প্ৰদান কৰিছে যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া সেই চেণ্ট্ৰেল হলত যেতিয়া আমি সোমাওঁ তেতিয়া আমি গম পাওঁ যে আমালোকৰ ওপৰত কিমান এটা গধুৰ দায়িত্ব যেতিয়া আমি সদনৰ ভিতৰত আমি জ্যেষ্ঠসকলক দেখা পাওঁ যে জ্যেষ্ঠসকল কেনেদৰে নিজৰ সমষ্টিৰ কথাবোৰ প্ৰশ্নকালত উল্লেখ কৰে কেনেদৰে তেওঁলোকৰ নিজৰ সমষ্টি ৰেলৱে কানেক্টিভিটি হাইৱে কানেক্টিভিটি লৈ 0 আৱাৰত উল্লেখ কৰে
তেতিয়া আমি গম পাওঁ যে এজন সাংসদৰ নিজৰ সমষ্টিৰ প্ৰতি কিমান তেওঁলোকৰ দায়িত্ব। আৰু যেতিয়া এটা আইনৰ ওপৰত তৰ্ক বিতৰ্ক হয় তেতিয়া আমি গম পাওঁ কিমান আমাক অধ্যয়ন কৰিব লাগে। আৰু সেইটোৱে মই সকলোকে মই অৱগত কৰাবলৈ বিচাৰোঁ যে এজন ভাল প্ৰতিনিধি হ'বলৈ হ'লে আমাক অধ্যয়ন কৰিব লাগে। আমি প্ৰত্যেক কথা নাজানো। কেতিয়াবা অৰ্থনীতিৰ ওপৰত এটা নতুন নিয়ম আহিব, GST বা বেংকিং লৈ। কেতিয়াবা প্ৰপাৰ্টি লৈ এটা নতুন আইন আহিব, ক্লাইমেট চেঞ্জৰ ওপৰত। কেতিয়াবা আমাৰ শিক্ষা লৈ এটা নতুন আইন আহিব পাৰে, কেতিয়াবা গ্ৰাম্য উন্নয়নৰ লগত এটা নতুন আইন আহিব পাৰে। আমি প্ৰত্যেক কথাত আমি PhD কৰা নাই, প্ৰত্যেক কথাত প্ৰত্যেক বিষয়ৰ ওপৰত আমি মাষ্টাৰ্ছ কৰা নাই। কিন্তু এইটো আমাৰ কৰ্তব্য, যিহেতু আমি এটা লেজিসলেচাৰ, আমি এটা লেজিসলেটিভ বডিত বহি আছো, আইন বনোৱা এটা অনুষ্ঠানত আমি এজন সদস্য হিচাপে বহি আছো। এতিয়া আমাৰ দায়িত্ব যে আমি অধ্যয়ন কৰোঁ, আৰু সেইকাৰণে নিজৰ মনটো সদায় আমাক ফ্ৰেছ ৰাখিব লাগিব। আমাক সদায় নতুন নতুন কথা জানিবলৈ আমাক চেষ্টা কৰিব লাগিব। মই নিজে দেখিছিলোঁ যেতিয়া মোৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল, সেই সময়ত সমগ্ৰ পৃথিৱীত হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ওপৰত জোৰ দিয়া গৈছিল। আৰু তেওঁ নিজে যোৰহাটৰ পৰা এজন ৱাৰ্ড কমিশনাৰ হিচাপে নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। ৰাজনীতিত তেওঁ যথেষ্ট ব্যস্ত আছিল, তথাপি সদায় নতুন নতুন কথা জানিবলৈ তেওঁ ইচ্ছুক। আৰু সেইকাৰণে যেতিয়া হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ কথা আহিল, তেতিয়া ক'লে কি নহয়, আমি অসমৰ ভিতৰতো এই আধুনিক আমি এই বিষয়ৰ ওপৰত আমাক এটা পৰিৱেশ বনাব লাগিব। ভূটানত হেপিনেছ ইণ্ডেক্স আছিল। এই সময়ত পৃথিৱীৰ ভিতৰত হেপিনেছ ইণ্ডেক্স কোনে শুনাই নাছিল। মাত্ৰ ভূটানৰ ভিতৰত সেই হেপিনেছ ইণ্ডেক্স জৰিয়তে উন্নয়ন কিমান হৈছে তেওঁলোকে ভূটানৰ মানুহবোৰ অধ্যয়ন কৰিছিল। এই হেপিনেছ ইণ্ডেক্সটো আমি কেনেদৰে আমি ইয়াত আনিব পাৰোঁ তেওঁ চিন্তা কৰিছিল। তো সেইকাৰণে আমি যিকোনো আমাৰ শিক্ষা ক্ষেত্ৰত আমাৰ বেকগ্ৰাউণ্ড থাকিব পাৰে। মোৰ পিতৃৰ ওচৰত PhD ডিগ্ৰী নাছিলে, মই নিজে PhD ডিগ্ৰী কৰা নাই। কিন্তু যিসকল আজি আমি বিধায়কসকল আছো বা সাংসদসকল আছো, আমি বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰা আমাক যথেষ্ট আমাৰ কৰ্তব্য বা আমাৰ প্ৰয়োজনীয় আছে। আৰু অধ্যয়ন কৰাৰ লগতে মই দেখিছোঁ যে প্ৰত্যেক আমাৰ সদন হওক বা বিধানসভা হওক এটা পৰম্পৰা থাকে। আমি ৰাস্তাত যিদৰে কথাবোৰ পাতি থাকোঁ, বন্ধু বান্ধৱীৰ লগত যিদৰে কথা পাতি থাকোঁ, কেণ্টিনৰ ভিতৰত যিদৰে কথা পাতি থাকোঁ, নিৰ্বাচনী সভাত যিদৰে কথা পাতি থাকোঁ, সেই ধৰণৰ কথা আমি সদনৰ ভিতৰত কোৱা আমাৰ অধিকাৰ নাই। বিভিন্ন ৰাজনীতিবিদে কয় যে আমাৰ পাৰ্লামেণ্ট, আমাৰ সদন লোকতন্ত্ৰ মন্দিৰ। যদি এইটো হ'ল আমাৰ লোকতন্ত্ৰৰ মন্দিৰ, এটা মন্দিৰৰ ভিতৰত নিজৰ কথা আৰু নিজৰ ব্যৱহাৰৰ ওপৰত চকু দিয়া প্ৰয়োজন আছে। একেই আমাৰ বিধানসভাৰ ভিতৰত, এই বিধানসভা হ'ল এটা মন্দিৰ। আৰু যিদৰে আমি মন্দিৰৰ ভিতৰত আমি নিজৰ আচৰণ, নিজৰ ব্যৱহাৰ, আমি কোনকেইটা কথা লৈ আমি নিজৰ যুক্তি আমি প্ৰকাশ কৰিছোঁ, গোটেই আমাৰ সেই চিলেকশ্যন, আমাৰ চইচটো খুব সাৱধান হ'ব লাগে। এয়া আমালোকৰ কৰ্তব্য। আৰু মই দুখিত কি কেতিয়াবা মই অনেক উদাহৰণ দেখা পাইছোঁ যে আমাৰ লোকসভা হওক বা বিধানসভা হওক মন্দিৰৰ দৰে আমি ব্যৱহাৰ কৰা নাই। নিজৰ কৰ্মী সভাৰ দৰে আমি ব্যৱহাৰ কৰোঁ। আমি ক'ৰবাত নিজৰ দলীয় সভা আছোঁ নেকি, ক'ৰবাত দলীয় কাৰ্যকৰ্তাসকলৰ লগত কথাখিনি পাতি আছোঁ নেকি। আমি সেই সদনৰ মৰ্যাদা আমি কেতিয়াবা পাহৰি যাওঁ। আৰু সেই কথাটো মই আশা কৰোঁ যে আমাৰ অসমৰ নৱপ্ৰজন্মই ইয়াৰ ওপৰত গুৰুত্ব দিব। গতিকে অধ্যয়ন মাত্ৰ আমাৰ সেই নিয়মৰ অধ্যয়ন কৰিব নালাগে, অধ্যয়ন আমাৰ সেই পৰম্পৰা, সেই পৰিৱেশৰ সততা আমাক ধৰি ৰখাটো আমাৰ লোকৰ কৰ্তব্য। মই আজি ইয়াত আহিছোঁ, মই ভাবিছিলোঁ
যে মই অলপ সময় আপোনালোকৰ মাজত থাকি কোনকেইটা আমাৰ বিষয়বোৰ ওপৰত আপোনালোকৰ তৰ্ক বিতৰ্ক হ'ব বা বিভিন্ন বিভাগৰ কমাৰ্চ কলেজৰ কোন আমাৰ প্ৰতিনিধিসকল আহিছে তেওঁৰ লগত মই আলাপ আলোচনা কৰিব পাৰিম মই, কিন্তু সেই সময়টো মোৰ ওচৰত নাই। কিন্তু যদি মই 2-3টা বিষয় যে আজিৰ তাৰিখত মই দেখোঁ বা ক'বলৈ বিচাৰোঁ যে আমাৰ লোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা, তো যাৰ ওপৰত আমাৰ সকলোৱে একগোট হৈ চিন্তা কৰা গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়, তো প্ৰথম হ'ব নিবনুৱা সমস্যা। এটা সময়ত আমি সকলোৱে আছিলোঁ চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ। গম পালোঁ যে চৰকাৰৰ ভিতৰত সকলোৱে চাকৰি কৰিবলৈ সুবিধা নাপায়। তাৰপিছত আমি ক'লোঁ ইণ্ডাষ্ট্ৰীৰ ওপৰত নিৰ্ভৰ। কিন্তু এনেকুৱা ইণ্ডাষ্ট্ৰী আমি দেখা পালোঁ যে সেই ইণ্ডাষ্ট্ৰীৰ ভিতৰত আটাইতকৈ চোকা ল'ৰা ছোৱালীখিনিহে চাকৰি পায়, যিসকল মধ্যম স্তৰৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল বা যিসকলে পঢ়া শুনাত ইমান তেওঁলোকৰ ভাল নাই। আজিৰ তাৰিখত আমি এনেকুৱা এটা ইকনমিক মডেল আমি বনোৱা নাই য'ত আমি সকলোকে সামৰিব পাৰোঁ। আৰু যাৰ ফলত কি হৈছে যে আমাৰ আটাইতকৈ চোকা ল'ৰা ছোৱালী তেওঁলোকে ভাল চাকৰি পাইছে, তেওঁলোকৰ দৰমহা বৃদ্ধি হৈছে, তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈছে, তেওঁলোকৰ ঘৰৰ অৱস্থা আৰু ভাল হৈছে। কিন্তু যি আমাৰ মধ্যম স্তৰত আজি তেওঁলোকৰ আজি অৱস্থা ভাল নহয়। এটা 4th গ্ৰেড চাকৰিৰ বাবে আজি লাখ লাখ ল'ৰা ছোৱালীয়ে শিক্ষিত ল'ৰা ছোৱালী আজি এপ্লিকেশ্যন জনাইছে। আমি এই সমস্যা পৰৱৰ্তী দিনত কেনেদৰে সমাধান কৰিব পাৰোঁ? আমাৰ ওচৰত কি মডেল? আটাইতকৈ চোকা ল'ৰা ছোৱালীৰ কাৰণে কি মডেল? আটাইতকৈ আমাৰ মধ্যম স্তৰৰ যিসকল আছে তেওঁলোকৰ বাবে কি মডেল? যিসকলে ফিজিক্স, সায়েন্স, কেমিষ্ট্ৰি, মেথমেটিক্সত ভাল নহয় তেওঁলোকৰ কাৰণে কি মডেল? তাৰ বাবে আমাক চিন্তা কৰা যথেষ্ট গুৰুত্বপূৰ্ণ। সেইকাৰণে এটা নতুন অৰ্থনৈতিক আমাক এটা পৰিকল্পনা লাগিব, এটা নিউ ইকনমিক ৰোডমেপ, নিউ ইকনমিক পলিচি আমাক লাগিব। আজি অসমৰ ভিতৰত মই কৈছোঁ, অসমৰ ভিতৰত আটাইতকৈ বেছি আমাৰ সংস্থাপন আমি চাহ উদ্যোগত দেখা পাওঁ। চাহ উদ্যোগত যিমান টি ইণ্ডাষ্ট্ৰীৰ ভিতৰত যিমান মানুহে ব্যক্তিসকলে সংস্থাপিত হয় আৰু তেনেকুৱা ইণ্ডাষ্ট্ৰী নাই। কিন্তু আজি বিভিন্ন সময়ত বিভিন্ন বছৰৰ পৰা চাহ উদ্যোগৰ অৱস্থা ভাল নহয়। আজি আমাৰ চাহ উদ্যোগৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? আজি অইলৰ ক্ষেত্ৰত, পেট্ৰকেমিকেলৰ ক্ষেত্ৰত আমি কেনেদৰে আমি আধুনিক গৱেষণা কৰি আছোঁ। আজি গ্ৰীণ হাইড্ৰজেনৰ ওপৰত ৰিচাৰ্চ মাত্ৰ এটা সৰু লেবৰেটৰী ওচৰত হৈ আছে নে এই অইল ইণ্ডিয়া ইয়াত থকাৰ কাৰণে আমি ইয়াত যিমানবোৰ ইয়াত আমাৰ স্কুলৰ ল'ৰা ছোৱালী আছে বা উচ্চ শিক্ষা অনুষ্ঠানত পঢ়ি থকা ল'ৰা ছোৱালী আছে, আমি সকলোকে পেট্ৰকেমিকেল বা নতুন আমাৰ এনাৰ্জিৰ ওপৰত, ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত আমি তেওঁলোকক আৰু এক্সপ'জাৰ দিব পাৰিছোঁ নাই পৰা? ইণ্ডাষ্ট্ৰী আৰু একাডেমিয়াৰ মাজত আমাৰ লিংকেজ আছে নে নাই? আমাৰ একাডেমিয়া মাত্ৰ আমাৰ ভাৰতীয় ইতিহাস বা পৰম্পৰালৈকে সীমিত থাকিব নালাগে। আমাৰ শিক্ষাৰ নীতি ভৱিষ্যত আমি ল'ৰা ছোৱালীক কেনেদৰে আজি আধুনিক যুগত যিদৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি আছে, টেকন'লজি আহি আছে, এনাৰ্জি ৰেভলিউশ্যন হৈছে, সেই ক্ষেত্ৰত আমাৰ যে শিক্ষানুষ্ঠানত 12 বছৰ 13 বছৰ আমাৰ ল'ৰা ছোৱালী পঢ়ি থাকে, সেই অনুষ্ঠানত আমি তেওঁলোকক কি আমি অস্ত্ৰ দিব পাৰোঁ যাৰ ফলত তেওঁলোকে ভৱিষ্যত সংস্থাপিত হ'ব পাৰে, তাৰ বাবে আমাক চিন্তা কৰাও গুৰুত্বপূৰ্ণ। তো প্ৰথম সমস্যা হৈছে আমাৰ ইকনমিক। আমাৰ ছেকেণ্ড সমস্যা হৈছে এনভাইৰনমেণ্ট। আজি এই বছৰ যিদৰে গৰম হৈছে, আজি তাৰ প্ৰভাৱ আমি প্ৰথমে চাহ উদ্যোগৰ ওপৰতে দেখা পাইছোঁ। আজি চাহ উৎপাদন যথেষ্ট কমি গৈছে আৰু উৎপাদন কমি গ'লে আজি আমাৰ বিভিন্ন আমাৰ খেতিয়কসকলৰ কথা কওক বা আমাৰ সৰু চাহ খেতিয়কৰ কথা কওক, আজি তেওঁলোকৰ মাজত হাহাকাৰ। যিদৰে ক্লাইমেট চেঞ্জ হৈছে, গৰাখহনীয়া সমস্যা বৃদ্ধি পাইছে, অলপ বৰষুণতে গোটেই ৰাস্তা জাম হৈ যায়। আমাৰ আৰ্বান প্লেনিং আমি কেনেদৰে আমি কামখিনি কৰিম? এনেকুৱা এটা আমি পৰিৱেশ দেখা পাইছোঁ। কেৰালাত লেণ্ডশ্লাইড হৈছে, উত্তৰাখণ্ডত লেণ্ডশ্লাইড হৈছে। নেচাৰেল ডিজাষ্টাৰ যদি হয়, ৱাইনাড দৰে লেণ্ডশ্লাইড যদি গুৱাহাটীত নহয়, তাৰ বাবে আমি কি পাই ডিজাষ্টাৰ মেনেজমেণ্ট পলিচি হাতত লৈছোঁ, তাৰ ওপৰত আমাক জোৰ দিয়াটো গুৰুত্বপূৰ্ণ।
চ' ইকনমি আৰু ইকলজি এই দুটা আজি তাৰিখত আমাৰ মূল সমস্যা হৈছে চেলেঞ্জ আৰু যদি আমি অধ্যয়ন কৰোঁ এই সমস্যা অধ্যয়ন কৰোঁতে আমি ইয়াৰ মাজতে আমি সমাধান পাম মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ ইঞ্জিনিয়াৰিঙত আমাক সদায় কয় কি যদি তোমালোকে এটা প্ৰব্লেমৰ সলিউশ্যন ওলাবলৈ বিচাৰা প্ৰব্লেমটো আগত ভালকৈ বুজি লোৱা তোমালোকৰ ডায়েগন'চিছ যদি ভুল হয় তোমালোকে বিভিন্ন ধৰণৰ দৰৱ প্ৰচিডিউৰ কৰি থাকিবা কিন্তু সমস্যাটো সমাধান নহয় প্ৰথমে ডায়েগন'চিছ কৰাটো উচিত আৰু উচিত ডায়েগন'চিছ কৰিলে আমি ভাল এটা প্ৰেছক্ৰিপশ্যন বা ভাল এটা ৰোড মেপ আমি ওলাব পাৰিম তো আজি তাৰিখত এই দুটা ক্ষেত্ৰত আমাৰ কি ডায়েগন'চিছ ভাৰতৰ বিভিন্ন ৰাজ্যত আমি অসমত আমি কেনেদৰে আগবঢ়াটো উচিত এই ক্ষেত্ৰত মই আশা কৰোঁ যে আমাৰ নৱপ্ৰজন্ম শিক্ষকসকল বিভিন্ন সমাজ সেৱকসকল বিভিন্ন আমাৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনসকল সকলোৱে চিন্তা কৰিব আৰু আজিৰ তাৰিখত এইবোৰ সমস্যা ইমান জটিল এই সমস্যা সমাধান কৰিবলৈ হ'লে গোটেই দায়িত্ব আমি চৰকাৰৰ ওপৰত এৰি দিব নোৱাৰোঁ চৰকাৰো আমাৰ জনসাধাৰণৰ সহায় ল'ব লাগিব বুদ্ধিজীৱীসকলৰ সহায় ল'ব লাগিব ইণ্ডাষ্ট্ৰীৰ সহায় ল'ব লাগিব আমি সকলোৱে একগোট হ'ব লাগিব আৰু এইকাৰণে আমাক বুজিব লাগিব যে গোটেই বুদ্ধি এজন ব্যক্তিৰ মূৰত নাই আজি আমাৰ বহুত আমাৰ অসমীয়া মানুহসকল আজি বিদেশত তেওঁলোকে ৰিচাৰ্চ কৰি আছে এইবোৰ বিষয়ৰ ওপৰত আমি তেওঁলোকৰ সহায় ল'ব লাগিব বহুত আমাৰ অসমৰ এণ্টাৰপ্ৰেনাৰ্ছ আজি নিজৰ ষ্টাৰ্টআপ খুলিছে